নমস্কাৰ বন্ধুসকল এই মুহূৰ্ত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বেংকৰ একাউণ্টত আজি হৈছে 22 নৱেম্বৰ আৰু আজিয়ে তেওঁলোকৰ বেংকৰ একাউণ্টত 830 টকাকে সোমাই দিছে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 22 নৱেম্বৰত তেওঁলোকৰ বেংকৰ একাউণ্টত টকা সোমাব যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে যিসকল যোগ্য তো আজি হৈছে 22 নৱেম্বৰ আৰু আজিয়েই তেওঁলোকৰ বেংকৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰা হৈছে 830 টকা কিন্তু আপুনি কেনেকৈ চেক কৰিব আৰু আপোনাৰ বেংকৰ একাউণ্টত আহিছে না নাই যিসকলে আবেদন কৰিছে তেওঁলোকে চেক কৰিব পাৰিব অনলাইনত তো আপুনি চেক কৰিব পাৰিব এতিয়া আহিছে নে নাই আহা তো কেনেকৈ চেক কৰিব সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম কিন্তু ইয়াৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি প্ৰথমবাৰ চাই আছে চেনেলটো আপুনি এতিয়াই সাবস্ক্ৰাইব কৰা আৰু যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই লাইক কৰি দিব আৰু যদি এতিয়ালৈকে বেল আইকনটো প্ৰেছ কৰা নাই বেল আইকনটো প্ৰেছ কৰিব কাৰণ এনে ধৰণৰ ভিডিঅ'সমূহ মই ডেইলি আপোনালোকৰ বাবে লৈ আহি থাকো যাতে যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া তাৰ নটিফিকেশনবোৰ যাতে আপোনালোকে সকলোতকৈ আগত পাব পাৰে এটা সব অনলাইনত আপোনালোকৰ অৰুণোদয় আঁচনিৰ যি 830 টকা প্ৰতি মাহে দিয়াৰ কথা ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো উল্লেখ কৰিছে দুবাৰ তেওঁলোকৰ বেংকৰ একাউণ্টত টকা সোমোৱাৰ কথা উল্লেখ কৰিছিল কিন্তু তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা 22 নৱেম্বৰৰ পৰা তেওঁলোকৰ বেংকৰ একাউণ্টত 830 টকা ডাইৰেক্ট সোমাই যাব তো এতিয়া আপুনি কেনেকৈ চেক কৰিব আপোনাৰ বেংকত আহিছে নে নাই আহা অনলাইনত আপুনি এই টকাখিনিৰ বিষয়ে চেক কৰিব পাৰিব এতিয়া চাওক প্ৰথম কথাটো হ'ল যে আপুনি প্ৰথমতে চেক কৰিবলৈ হলে গুগল বা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব তাৰ পাছত কি কৰিব লাগিব দেখুৱাই দিছো এতিয়া মূল কথাটো হৈছে যে আপোনালোকে যদি বেংকৰ বেলেন্সটো চেক কৰিব বিচাৰে যদি সৰকাৰি টকা সোমায় তেনেহলে কিন্তু আপোনালোকে প্ৰথমতে PFMS এইটো হৈছে মেইন অফিচিয়েল ওয়েবসাইট যিটোৰ জৰিয়তে আপোনালোকে যদি সৰকাৰি টকা সোমায় তেনেহলে এই ওয়েবসাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ দি তো প্ৰথমতে pfms.nic.in ত লগইন হৈ ল'ব এনেকৈ মাৰিব তাৰ পাছত সাৰ্চ কৰি ল'ব সার্চ কৰাৰ লগে লগে মেইন যেটো অফিচিয়েল ওয়েবসাইট হেইটো খুল খাব বা মই ভিডিওটো ডেসক্ৰিপচনতো দি দিম আপোনালোকে তাৰ পৰা চাব পাৰে আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ যিকোনো টকা যদি সৰকাৰি টকা আপোনাৰ বেংকৰ একাউণ্টত সোমায় তেনেহলে কিন্তু আপুনি চেক কৰিব পাৰিব এতিয়া প্ৰথম কথাটো হ'ল যে যেহেতু অৰুণোদয় আঁচনি হৈছে সৰকাৰি এটা আঁচনি আৰু এই আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ ফালৰ পৰা টকা দিয়া হ'ব গতিকে এইখিনি টকা আপুনি এই ওয়েবসাইটত আহি চেক কৰিব পাৰিব ইয়াত স্কলাৰশ্বিপৰ পইচা আপুনি চেক কৰিব পাৰিব যিকোনো সৰকাৰি পেনচনৰ পইচাও চেক কৰিব পাৰিব আৰু এতিয়া অৰুণোদয় আঁচনি যেহেতু টকা দিয়া হৈছে গতিকে এইটো আপুনি চেক কৰিব পাৰিব এতিয়া মূল কথাটো হৈছে যদি চেক কৰিব বিচাৰি ইয়াত প্ৰথমতে লগইন হৈ ল'ব আৰু ইয়া হৈছে পাব্লিক ফাইনান্সিয়েল মেনেজমেন্ট সিস্টেম সমুকৈ PFMS ঠিক আছে ইয়াত আপোনালোকৰ প্ৰথমতে কি কৰিব ইয়া সক লিখা আছে পাব্লিকেশনছৰ তলত নো ইউৰ পেমেন্টস আৰু তলত দিয়া আছে ট্ৰেক NSP পেমেন্টস ইয়াত নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ টকাখিনি স্কলাৰশ্বিপৰ টকাখিনি তলতো ট্ৰেক কৰিব পাৰিব আৰু এতিয়া যেহেতু মই দেখুৱাম আপোনালোকক এই অৰুণোদয় আঁচনিৰ টকাটো হেতু কি কৰিব এই সক লিখা আছে নো ইউৰ পেমেন্ট নো ইউৰ পেমেন্টছত আপুনি ক্লিক কৰিব যেতে ক্লিক কৰিব তলত সক লিখা আছে ইয়াত লিখা আছে বেংক আপুনি প্ৰথমতে আপোনাৰ বেংকৰ নামটো দিব লাগিব ধৰক আপোনাৰ বেংক হৈছে ষ্টেট বেংক ঠিক আছে তো আপুনি ষ্টেট লিখিব বেংক ষ্টেট বি বেংক অফ ইণ্ডিয়া বুলি আপুনি লিখি দিব অফ ইণ্ডিয়া ঠিক আছে ইয়াত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া তেনেকৈ লিখি দিব ডাঙৰ হাততো আপোনালোকে দিব পাৰে ষ্টেট বেংক ইয়াত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া তেনেকৈ লিখি দিব বেংক অফ ইণ্ডিয়া তো ষ্টেট বেংক অফ ইণ্ডিয়া লিখাৰ পাছত তলত আপোনাৰ ইণ্টাৰ একাউণ্ট নাম্বাৰ লিখা আছে মানে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াত লিখিব লাগে তো আপুনি ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো লিখি দিয়ক লিখাৰ পাছত মই আপোনালোকক দেখুৱাইছো সম্পূৰ্ণ ফিল আপ কৰি তাৰ পাছত দেখুৱাইছো তাৰ পাছত আপুনি কি কৰিব বেংকৰ নামটো দিব ওপৰত তাৰ পাছত ইণ্টাৰ একাউণ্ট নাম্বাৰ আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব তাৰ পাছত ইণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ মানে ওপৰত যেটো একাউণ্ট নাম্বাৰ লিখিব সেই সেম একাউণ্ট নাম্বাৰটো আপুনি পুনৰবাৰ এন্টাৰ কৰিব ইয়াত তলত ইন্টাৰ কৰাৰ পাছত আপোনালোকৰ তলত দেখা পাইছে ইয়াত ক্যাপচা কোড দিয়া আছে ক্যাপচা কোডটো ওয়ার্ড ভেৰিফিকেশনৰ তলত ইয়াত যেটো বাকচ দিয়া আছে এই বাকচখনত বহাই দি চাৰ্জত ক্লিক কৰিব চাৰ্জত ক্লিক কৰাৰ লগে লগে আপোনাৰ অৰুণোদয় আঁচনি টকাটো সোমোৱাৰ লগে লগে ইয়াত চেক কৰিব পাৰিব আৰু এতিয়া মই আপোনালোকক ফৰ এক্সাম্পল হিচাপে দেখুৱাই দিছো এতিয়া আপোনালোকক দেখুৱাইছো মই
একাউণ্ট নাম্বাৰটো লিখিছোঁ, ওপৰত বেংকৰ নামটো লিখিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়া, আৰু একাউণ্ট নাম্বাৰ দুবাৰ লিখিছোঁ, এবাৰ ইণ্টাৰ কৰিছোঁ, আকৌ পুনৰবাৰ কনফাৰ্ম মাৰিছোঁ। এতিয়া মই ইয়াত লিখিম, প্ৰথমতে কেপচা দিয়া আছে, কেপচাটো আপোনালোকৰ স্মল লেটাৰ থাকিলে স্মল লেটাৰ লিখিব, আৰু কেপিটেল লেটাৰ থাকিলে কেপিটেল লেটাৰ আপুনি বহাই দিব। ইয়াত কেপচা কোডটো দি আছোঁ মই 0, তাৰপাছত আছে F। এতিয়া মই বহাই দিছোঁ, বহাই দিয়াৰ পাছত তলত চাৰ্জ লিখা আছে, তো চাৰ্জত আপুনি ক্লিক কৰি দিব। ঠিক আছে, চাৰ্জত ক্লিক কৰি দিব, আৰু চাৰ্জত ক্লিক কৰাৰ লগে লগে ইয়াত ৱৰ্ড ডাজ নট মেট বুলি দেখুৱাইছে, মানে ইয়াত হেৰিটো মিলা নাই, কেপচা কোডটো মিলা নাই, কেপচা কোডটো মেটচ কৰা নাই। ঠিক আছে, মই কেপচা কোডটো বহাই দিছোঁ। এতিয়া মই সম্পূৰ্ণকৈ লিখিছোঁ, লিখাৰ পাছত চেক কৰি দেখুৱাইছোঁ, চাৰ্জত আপুনি ক্লিক কৰি দিব, আৰু চাৰ্জত যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াত যিহেতু এই যিটো একাউণ্ট নাম্বাৰ মই মাৰিছোঁ এইটো কোনো অৰুণোদয় আঁচনিৰ টকা অহা নাই, সেইকাৰণে ইয়াত মেটচ কৰা নাই বুলি লিখা আছে। আপোনাৰ যেতিয়া আহিব তেতিয়া তলত এনেকৈ লিখাই থাকিব, আৰু লগতে ইয়াত আপোনাৰ যিখিনি পে'মেণ্ট আহিব তলত অপশ্যন আপোনালোকৰ খুলি যাব লগে লগে। মই আপোনালোক ফৰ এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ চেক কৰিব। ইয়াত আপুনি চেক কৰিলেই গম পাব যিসকলে এপ্লাই কৰিছে অৰুণোদয় আঁচনিৰ বাবে। ইয়াত আহি ওপৰত বেংকৰ নাম্বাৰ আৰু একাউণ্ট নাম্বাৰ দুবাৰ কনফাৰ্ম মাৰি তলত আপোনাৰ কেপচা কোডটো মাৰি এনেকৈ চাৰ্জত ক্লিক কৰি আপোনালোকে তলত চাব পাৰে টকা সোমাইছে নে নাই সোমা। আৰু যদি কিবা তথ্য জানিবলগীয়া আছে কমেণ্ট কৰিব, আৰু কমেণ্ট কৰাৰ লগতে আৰু যদি প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, আৰু কিবা তথ্য থাকিলে আৰু কিবা তথ্য যদি আপোনালোকৰ জানিবলগীয়া আছে জনাব, মই আপোনালোকৰ বাবে পুনৰবাৰ নতুন ভিডিঅ' আপলোড কৰিম। ধন্যবাদ।